আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল কোভিড প্ৰটকল মানি চলি আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ। ৰাজ্যত কালি কৰোনা আক্ৰান্ত 16 জন লোকৰ মৃত্যু। কোভিড আক্ৰান্তৰ সংখ্যা 1,41,763লৈ বৃদ্ধি। সুস্থ হৈ উঠিছে 1,13,133 জন। কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ সহায় তথা কল্যাণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড-19ৰ পৰৱৰ্তী ব্যৱস্থাপনা নিয়মাৱলী জাৰি। কোনো ধৰণৰ কোভিড-19ৰ লক্ষণ দেখা দিলে স্বাস্থ্য বিভাগৰ বিনামূলীয়া ৰেপিড এণ্টিজেন টেষ্ট কৰাবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন অসমৰ সঞ্চালকৰ আহ্বান। আৰু সমগ্ৰ দেশৰ লগতে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰে হিন্দী দিৱস পালন। এতিয়া শুনক বিতং বাতৰি। কোভিড প্ৰটকল মানি আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে। এই অধিৱেশন 1 অক্টোবৰলৈ চলিব। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব ৰক্ষা কৰি পুৱা 9 বজাৰ পৰা দিনৰ 1 বজালৈ আৰু বিয়লি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈ দুটা ভাগত অধিৱেশন অনুষ্ঠিত হ'ব। অধিৱেশনৰ আজিৰ প্ৰথম দিনটোক বাদ দি বাকী দিনকেইটাত ৰাতিপুৱাৰ ভাগত ৰাজ্যসভা আৰু বিয়লি লোকসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত কোনো প্ৰশ্নকাল নাথাকিব আৰু শূন্যকাল সীমাবদ্ধ কৰা হৈছে। ইয়াৰ লগতে বেচৰকাৰী সদস্যৰ বিধেয়কো এই অধিৱেশনত উত্থাপন তথা বিবেচনা কৰা নহয়। লোকসভা আৰু ৰাজ্যসভাৰ সচিবে জাৰি কৰা জাননী অনুসৰি অধিৱেশনৰ সময়ত কোনো বিৰতি নাথাকিব। আনহাতে শনিবাৰ আৰু দেওবাৰেও দুয়োটা সদনৰে কাম কাজ চলিব। কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অধিৱেশনৰ সময়ছোৱাত বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অধিৱেশনৰ সময়ছোৱাত 45খন বিধেয়ক আৰু দুটা বিত্তীয় প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। ইয়াৰ ভিতৰত কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্যৰ সম্প্ৰসাৰণ আৰু সুচলকৰণ বিধেয়ক 2020, ভাৰতীয় ঔষধি কেন্দ্ৰীয় পৰিষদ সংশোধন বিধেয়ক 2020, অত্যাৱশ্যকীয় সামগ্ৰী সংশোধনী বিধেয়ক, বেংক সেৱা নিয়ামক সংশোধনী বিধেয়ক, মহামাৰী ৰোগ সংশোধনী বিধেয়ক আৰু মন্ত্ৰীসকলৰ বেতন আৰু ভাতা সংশোধনী বিধেয়ক অন্যতম। এই অধিৱেশনৰ সময়ত কেইখনমান নতুন বিধেয়কো উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত আছে কল কাৰখানা নিয়ামক সংশোধনী বিধেয়ক, পেঞ্চন পুঁজি নিয়ামক আৰু বিকাশ প্ৰাধিকৰণ সংশোধনী বিধেয়ক 2020, ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী চৰকাৰ সংশোধনী বিধেয়ক, বিদেশী বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক আৰু জম্মু কাশ্মীৰৰ চৰকাৰী ভাষা বিধেয়ক। অধিৱেশন আৰম্ভ হোৱাৰ কমেও 72 ঘণ্টাৰ আগত সাংসদসকলৰ লগতে ইয়াত উপস্থিত থাকিবলগীয়া সকলোৱে কোভিড-19ৰ বাবে RT-PCR টেষ্ট কৰাব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত প্ৰকাশ কৰিছে যে দেশজুৰি অব্যাহত থকা কোভিড-19ৰ পৰিস্থিতিৰ মাজত সংসদৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই ক্ষেত্ৰত সাংসদসকললৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কোভিড প্ৰটকল মানি চলি সংসদৰ দুয়োখন সদনতে সাংসদসকলৰ বহু প্ৰমূল্যৰ বিতৰ্ক অনুষ্ঠিত কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। কালিৰ দিনটোত ৰাজ্যত 16 জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটে। ইয়াকে লৈ ৰাজ্যখনত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 469লৈ বৃদ্ধি পালে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে যে কালিৰ দিনটোত কামৰূপ মহানগৰ আৰু শিৱসাগৰ জিলাৰ 4জনকৈ, শোণিতপুৰ, গোলাঘাট, তিনিচুকীয়া জিলাৰ 2জনকৈ, নলবাৰী আৰু ধুবুৰীৰ 1জনকৈ কোভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটে। স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা সকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে কালি 1292 জন লোকৰ দেহত কৰোনা পজিটিভ ধৰা পৰে। কালি আক্ৰান্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ 422 জন, যোৰহাটৰ 134 জন আৰু লখিমপুৰ জিলাৰ 107 জন। ইয়াকে লৈ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 1,41,763 হৈছেগৈ। কালিৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে 8.33%। আনহাতে কালি সুস্থ হৈ উঠা 2251 জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,13,133লৈ বৃদ্ধি পালে। স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোভিড আক্ৰান্ত তথা মৃত্যুৰ সংখ্যা বৃদ্ধি পাই অহাত উদ্বেগ প্ৰকাশ কৰি চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাৰ লগতে হোম আইচলেশ্যনত থকা লোকসকলক সম্পূৰ্ণ স্বাস্থ্যবিধি সঠিকভাৱে মানি চলিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত PPE কিট পৰিধান কৰি উপস্থিত হৈ চিকিৎসাধীন কোভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লৈ এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কালিৰ দিনটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 8 জনৰ মৃত্যু ঘটে আৰু 50 গৰাকী লোক জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে। ইয়াৰে 4 গৰাকী
হোম আইচলেশ্যনত থাকি শেষ মুহূৰ্তত চিকিৎসালয়ত ভৰ্তি হোৱা লোক সৰ্বসাধাৰণ তথা হোম আইচলেশ্যনত থকা লোকসকলক জ্বৰ কাহ আদি হৈ থাকিলে চিকিৎসালয়লৈ আহিবলৈ তেওঁ আহ্বান জনায় তেওঁ কয় যে চিকিৎসালয়ত থকা ৰোগীসকলৰ দেহত অক্সিজেনৰ পৰিমাণ হ্ৰাস পালে লগে লগে এই ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱা হয় তেওঁ কয় যে কোভিড ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাৰ লগে লগে অক্সিজেনৰ নাটনি হোৱাৰ আশংকা কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্থাপন কৰিবলৈ লোৱা দুটা লিকুইড অক্সিজেন টেংকৰ নিৰ্মাণ কালি সম্পূৰ্ণ হৈ উঠিছে অহা 2-3 দিনৰ ভিতৰত এই টেংকৰ পৰা পোনে পোনে ৰোগীক অক্সিজেন যোগান ধৰিব পৰা যাব বুলি তেওঁ কয় আনহাতে অক্টোবৰ মাহত আইচিইউ নাটনি হোৱাৰ আশংকা কৰি নতুনকৈ গুৱাহাটীৰ কালাপাহাৰ হাস্পতাল আয়ুৰ্বেদিক হাস্পতাল ৰঙিয়া আৰু শিঙিমাৰীতো নতুনকৈ আইচিইউ স্থাপনৰ কাম কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে কোভিড সমস্যা সমাধানৰ বাবে আটাই নিজকে সুৰক্ষিত ৰাখিবৰ বাবে চৰকাৰী জাৰি কৰা মাস্ক পৰিধান সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু হাত চেনিটাইজ কৰা আদি ব্যৱস্থাসমূহ পালন কৰিবলৈ পুনৰ আহ্বান জনায় ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাইছে মৰিগাঁও জিলাত যোৱা 24 ঘণ্টাত 11 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে ইয়াকে লৈ জিলাখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2629 হৈছেগৈ কোকৰাঝাৰ জিলাত যোৱা 24 ঘণ্টাত 66 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 2731 হৈছেগৈ জিলাখনত এতিয়ালৈকে 1604 গৰাকী ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে 312 গৰাকীৰ দেহত এতিয়াও কৰোনা ভাইৰাছ সক্ৰিয় হৈ আছে আনহাতে জিলাখনত কালি 2 জন লোকৰ মৃত্যু হোৱাত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 20লৈ বৃদ্ধি পালে দৰঙত কালি নতুনকৈ 19 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে ইয়াকে লৈ জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 3275লৈ বৃদ্ধি পালে ইয়াৰে 2761 গৰাকী লোক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে নলবাৰী জিলাত যোৱা 24 ঘণ্টাত পুনৰ 21 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 2628লৈ বৃদ্ধি পালে ইয়াৰে 2306 জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে 322 জন লোক বিভিন্ন চিকিৎসালয় আৰু নিজ গৃহত চিকিৎসাধীন হৈ আছে নগাঁৱৰ শহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত কালি এগৰাকী কোভিড ৰোগৰ মৃত্যু হয় জিলাখনত কালি 16 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াকে লৈ জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 6693লৈ বৃদ্ধি পাইছে কাৰ্বি আংলঙত 43 গৰাকী আৰু পশ্চিম কাৰ্বি আংলঙত এগৰাকী লোকৰ দেহত নতুনকৈ কোভিডৰ সংক্ৰমণ ধৰা পৰিছে ইয়াকে লৈ জিলাখনত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা 1146 হৈছেগৈ ইয়াৰে 710 গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে 429 গৰাকী লোকৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ আছে মাজুলী জিলাত কোভিডত আক্ৰান্তৰ সংখ্যা 789লৈ বৃদ্ধি পাইছে ইয়াৰে 595 গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে 193 গৰাকী লোকৰ দেহত এই ভাইৰাছ এতিয়াও সক্ৰিয় হৈ আছে ইপিনে জিলাখনত কোভিডৰ আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ সহায় তথা কল্যাণৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে কোভিড-19ৰ পৰৱৰ্তী ব্যৱস্থাপনা নিয়মাৱলী জাৰি কৰিছে মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ ভাগৰ লগা গাৰ বিষ কাহ ডিঙিৰ বিষ আৰু উশাহ নিশাহত কষ্টৰ দৰে লক্ষণে দেখা দিব পাৰে আৰু সেয়েহে এনে ৰোগীসকলে যত্ন তথা কল্যাণৰ ক্ষেত্ৰত সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটো প্ৰয়োজন এই নিয়মাৱলী অনুসৰি সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতি অহা কোভিড ৰোগীয়ে এসপ্তাহৰ ভিতৰত স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত এই ক্ষেত্ৰত লোকজনে যিখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল সেই চিকিৎসালয়খনৰ চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া উচিত ইয়াৰ লগতে নিয়মাৱলীত কোভিডমুক্ত ৰোগীসকলক নিয়মিতভাৱে যোগাসন প্ৰাণায়াম আৰু ধ্যানৰ লগতে খোজকঢ়া শাৰীৰিক ব্যায়াম আদি কৰিবলৈ আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা দৰৱসমূহ সেৱন কৰিবলৈ কোৱা হৈছে ইয়াৰ লগতে যথেষ্ট পৰিমাণে গৰম পানী খাব লাগে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিহে ঘৰুৱা কাম-কাজ কৰিব লাগে আৰু পেছাদাৰী কাম-কাজ পৰ্যায়ক্ৰমে আৰম্ভ কৰা উচিত এই নতুন নিয়মাৱলীত চাফ চিকুণতা বৰ্তাই ৰখাৰ লগতে ৰোগীসকলক মাস্ক ব্যৱহাৰ কৰা হাত ধোৱা লগতে শাৰীৰিক ব্যৱধান মানি চলিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে কোভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসকলে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে যথেষ্ট পৰিমাণে টোপনি আৰু জিৰণি লোৱাৰ প্ৰয়োজন আনহাতে যিকোনো নিচাযুক্ত সামগ্ৰী সেৱন কৰা বিৰত থাকিব লাগে ইয়াৰ লগতে এই লোকসকলে তেওঁলোকৰ যোগাত্মক অভিজ্ঞতা বন্ধু-বান্ধৱ ছচিয়েল মিডিয়া আদিৰ জৰিয়তে প্ৰচাৰ কৰি সচেতনতা গঢ়ি তোলাৰো প্ৰয়াস কৰিব লাগে
ৰাজ্যৰ জিলা আৰু আদৰ্শ চিকিৎসালয়সমূহত অহা নৱেম্বৰ মাহৰ ভিতৰত প্ৰয়োজনীয় বুনিয়াদী সা সুবিধাৰ সৈতে অতিৰিক্ত আইচিইউৰ বিছনা স্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছে কয় যে ৰাজ্যত আইচিইউৰ বিছনা উপলব্ধ আছে যদিও আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থাকিলে অতিৰিক্ত বিছনাৰ প্ৰয়োজন হ'ব আৰু সেয়েহে অসমত অতিৰিক্ত আইচিইউ বিছনাৰ ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। শ্ৰী লক্ষ্মণনে অসমত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাৰ সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰে আকাশবাণীৰ লগতে বিভিন্ন মাধ্যমত ইয়াৰ বিৰুদ্ধে সজাগতা চলাই আছে। জনসাধাৰণক সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি চলাৰ লগতে তেওঁ সকলো লোককে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে আৰু কৈছে যে মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি জৰিমনা বিহা হৈছে। ইয়াৰ উপৰিও কোভিডত আক্ৰান্ত হোৱাৰ আশংকা থকা লোকসকলক ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ তেওঁ আহ্বান জনায়। শ্ৰী লক্ষ্মণনে লগতে কয় যে ৰাজ্যত যদিহে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থাকে তেতিয়া ঘৰে ঘৰে গৈ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ সম্ভাৱনা আছে। বিষয়াগৰাকীয়ে কৈছে যে যিহেতু বিনামূলীয়া পৰীক্ষণৰ সুবিধা প্ৰদান কৰি থকা হৈছে সেয়েহে কোনো ধৰণৰ কোভিড-19ৰ লক্ষণ দেখা দিয়া লোকে কোভিড পৰীক্ষা কৰোৱা উচিত। তেওঁ কয় যে অসমত দেশৰ বাকী ৰাজ্যৰ তুলনাত কোভিড-19ৰ ফলত হোৱা মৃত্যুৰ হাৰ কম যদিও ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি সমূহ অৱলোকন প্ৰণীতা দেৱীৰ পৰা। আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পুনৰ এইমছত ভৰ্তি আদি বাতৰিৰ লগতে কোভিড-19 সংক্ৰান্তীয় বিভিন্ন বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতে অৱশেষত বাঘজানবাসীলৈ সাময়িক সকাহ, তেলখাদৰ জুই নিয়ন্ত্ৰণত সফলতা শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। দৈনিক অসম কাকতে দেশত কোভিডোত্তৰ ব্যৱস্থাপনা নীতি মুকলি শিৰোনামেৰে কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনাৰ বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে বিজেপিৰ মিছন 100+ ব্যৰ্থ কৰিবলৈ গণভিত্তিক গুৰুত্ব দি কংগ্ৰেছৰ নতুন ৰণকৌশল, উজনিৰ 42টা সমষ্টিত শক্তিশালী প্ৰাৰ্থীৰ সন্ধান শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে উৎকণ্ঠা শেষ, আনুষ্ঠানিকভাৱে আজি ভূমিষ্ঠ আছুৰ ৰাজনৈতিক দল শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে নিৰ্ণয় হ'ব অসমৰ ভাগ্য, আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতখনে নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, চূড়ান্ত পৰ্যায়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। কোভিড সৃষ্ট পৰিস্থিতিত কৰ্মসংস্থাপন হেৰুওৱা আৰু উপাৰ্জন হ্ৰাসৰ বাবে অসমত দুখীয়া লোকৰ সংখ্যা বৃদ্ধি হ'ব বুলি আশংকা কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে ভয়াৱহ দিশে ধনী দুখীয়াৰ বৈষম্য শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল অক্টোবৰত মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ভূটানত সোমাল চীনা সৈন্য, হোম আইচলেশ্যনৰ বাবে মৃত্যুৰ সংখ্যা বাঢ়িছে বুলি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, জাগিৰোডৰ কাগজ কলৰ প্ৰৱেশদ্বাৰত কৰ্মচাৰী ধৰ্মঘট ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা। ধন্যবাদ প্ৰণীতা। সমগ্ৰ দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। 1949 চনৰ আজিৰ দিনটোতে সংবিধান সভাই হিন্দীক দেশৰ ৰাষ্ট্ৰভাষা হিচাপে গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে হিন্দী বিশ্বৰ সৰ্বাধিক প্ৰচলিত ভাষাসমূহৰ ভিতৰত অন্যতম আৰু 52 কোটিতকৈ অধিক লোকৰ ই প্ৰথম ভাষা। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো হিন্দী ভাষা ব্যাপকভাৱে আঁকোৱালি লোৱা দেখা গৈছে। এই ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ভূমিকা অগ্ৰণী আছিল। চৰকাৰে ৰাষ্ট্ৰভাষা প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। হিন্দী দিৱসৰ সৈতে সংগতি ৰেল বিভাগ, আকাশবাণীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত আজি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডৰ সবলীকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত 1000 গৰাকী নাৰ্ছক আজি আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হ'ব। ইয়াৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনত 215 গৰাকী আইচিইউ টেকনিচিয়ানকো নিযুক্তি দিয়া হ'ব। কামৰূপ জিলাৰ ৰঙিয়াৰ ডিমু বাহাৰঘাট পথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন লোকৰ মৃত্যু হয়। মৃত লোক দুজনক দেৱজিৎ লহকৰ আৰু জ্যোতি লহকৰ বুলি চিনাক্ত কৰা হৈছে। মটৰ চাইকেলেৰে আহি থকা এই লোক দুজনক কোনো অচিনাক্ত বাহনে খুন্দিয়াই যোৱা বুলি সন্দেহ কৰা হৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ।
কোভিড প্ৰটকল মানি আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ ৰাজ্যত কালি কৰোনা আক্ৰান্ত 16 জন লোকৰ মৃত্যু কোভিড আক্ৰান্তৰ সংখ্যা 1,41,763 বৃদ্ধি সুস্থ হৈ উঠিছে 1,13,133 জন কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ সহায় তথা কল্যাণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড-19ৰ পৰৱৰ্তী ব্যৱস্থাপনা নিয়মাৱলী জাৰি কোনো ধৰণৰ কোভিড-19ৰ লক্ষণ দেখা দিলে স্বাস্থ্য বিভাগৰ বিনামূলীয়া ৰেপিড এণ্টিজেন টেষ্ট কৰাবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন অসমৰ সঞ্চালকৰ আহ্বান আৰু সমগ্ৰ দেশৰ লগতে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰে হিন্দী দিৱস পালন পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই নমস্কাৰ।